ভাৰত্যাগ আন্দোলন দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় ইতিহাস সংকলন সমিতি অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা প্ৰবীণ মুক্তিযোদ্ধা তাম্ৰপাপক স্বাধীনতা সংগ্ৰামী শ্ৰী খগেশ্বৰ গগৈক তেখেতৰ যোৰহাট দহাবৰাস্থিত নিজ বাসগৃহত এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে। এই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰথমে মুক্তিযোদ্ধাজনক ভাৰতীয় ইতিহাস সংকলন যোৰহাট জিলাৰ সভাপতি অসীম কুমাৰ বৰাই এখন ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্ভাষণ জনায়। সম্বৰ্ধনা গ্ৰহণ কৰাৰ পাছতেই তেখেতে স্বাধীনতা সংগ্ৰামৰ বহুতো অবিস্মৰণীয় কাহিনী বৰ্ণনা কৰে। মহান লক্ষ্য এই লক্ষ্যত উপনীত হ'বৰ কাৰণে আগতেই জনতাই ভূমি খাই পৰিছে ভাৰত্যাগ আন্দোলন। উক্ত অনুষ্ঠানত অসম ৰাজ্যিক সমিতিৰ সদস্য অধ্যাপিকা মীনাক্ষী বৰা, জিলা সমিতিৰ সম্পাদক ডক্টৰ হেমন্ত বৰা, উপসভাপতি ডক্টৰ ৰিমেন বৰদলৈ, কেন্দ্ৰীয় কলেজৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা নিবেদিতা বৰুৱাৰ লগতে জিলা সমিতিৰ কেইবাগৰাকীও সদস্যই অংশগ্ৰহণ কৰে। লগতে সদস্য ডক্টৰ মধুস্মিতা সন্দিকৈ, কৰবী বৰুৱা, ইমন দাসে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে। যি দিনটোতেও ভাৰতবৰ্ষত ভাৰত্যাগ আন্দোলন আৰম্ভ হৈছিলে আৰু সেই দিনটোৰ লগত সংগতি ৰাখি আজি আমি ভাৰতীয় ইতিহাস সংকলন সমিতি অসম যোৰহাট শাখাই আজি যোৰহাট তথা অসমৰে এজন বিখ্যাত স্বাধীনতা যুঁজাৰু খগেশ্বৰ গগৈদেৱ, যিজনৰ 105 বছৰ হৈছে আৰু তেখেতক আমি আমাৰ সংগঠনৰ পৰা আমি তেখেতৰ ওচৰত শ্ৰদ্ধা নিবেদিবলৈ আহিছোঁ। আৰু তেখেতৰ এই যোৰহাট জিলা তথা অবিভক্ত শিৱসাগৰ জিলাত এই ভাৰত্যাগ আন্দোলনৰ তেওঁ নেতৃত্ব বহন কৰিছিলে।